দেৱেশ্বৰ আৰু শইকীয়া। আপুনি মুখখন দেখি ধৰিব পাৰিছে, অকণমান অসুবিধা পাইছে চাগে নিশ্চয়, কিয়নো দেৱেশ্বৰে দীঘল চুলিটাৰি কাটি পেলালে। কিয় নাজানো, কিহৰ কাৰণে কটা হ'ল। কিহৰ কাৰণে সেইটো প্ৰশ্ন উত্তৰ এতিয়া কেনেকৈ দিম? তুমি যদি ঘৰত কুকুৰ মেকুৰী পুহি যদি প্ৰতিপাল কৰিব নোৱাৰা, পুহি কিবা লাভ আছে নেকি? মই এতিয়া চুলিও তেনেকৈ প্ৰতিপাল কৰিব নোৱাৰা কাৰণে নাপিতৰ ওচৰলৈ গ'লোঁ, বোলে চুলিটো ৰং কৰিলে কিমান লাগিব? বোলে 350 আপোনাৰ কাৰণে। কাটিলে কিমান লাগিব? বোলে আপোনাৰ কাৰণে 100 টকা। বোলো কাটি দিয়া পটাপট। সেইকাৰণে কাটি দিলে। বাৰু ঠিক আছে, আমি কেইটামান প্ৰশ্ন দৰ্শকৰ কাৰণে মই আগবঢ়াই দিব খুজিছোঁ। অসমৰ যিমানখিনি শ্ৰেষ্ঠ বিহুগীত আছে সকলোতে ঢোল বাদ্য সংগত কৰিছে দেৱেশ্বৰ শইকীয়াই। আৰু এইবাৰ যিখিনি হৈছে সেইখিনি কৰিছে। আৰু কথা হ'ল কি, জীৱনৰ কোন সময়ৰ পৰা তুমি হেৰি কৰিছা, মানে এই সাংস্কৃতিক যাত্ৰাটো আৰম্ভ কৰিছা, সেইখিনি কোৱাচোন। কালি যে তাৰমানে তুমি মোক ফোন কৰিছিলা, আজি ৰাতিপুৱা তাৰমানে এই কথাটোৰ কাৰণে তুমি মোক ফোন কৰিছিলা আৰু এইটো কথা নক'লা। আৰু তুমি যে মোক ক'লা কাইলৈ ৰাতিপুৱা লগ পাম, আৰু তুমি আহোঁতেই মই এই গেটখনৰ মুখতে গম পাইছোঁ আজি কিবা এটা সম্ভাৰ লৈ আহিছে। জীৱনৰ কোন টাইমত মানে আচলতে জন্ম হৈ আহোঁতেই মোৰ ঢোলটো গাত লাগিয়ে আহিছে। 6মান শ্ৰেণী মানে 6ৰ পৰা ঢোল বজোৱা আৰম্ভ কৰিছোঁ বুলি ক'লে ভুল নহ'ব। কাৰণ তেতিয়া সকলোৱে জানে প্ৰথমতে ঢোল বজাওঁতে কোনো ঢোল কিনি আনি বা ঢোল চোৱাই আনি ঢোল বজাবলৈ মানে সুবিধাটো নাপায়। মই আকৌ সেই পাউদাৰ গাখীৰ টেমাবিলাক যে সেই তাত দুফালে দুটা ফুটা কৰি ৰছী লগাই, কিন্তু তেতিয়া মই সৰুতে নাজানো নহয়, দুফালে দুডাল মাৰি লওঁ। আজিকালি এতিয়া ঢোলৰ এডাল মাৰি থাকে। ঢোলৰ মানে মাৰিয়ে বজোৱা অংশ কোবনি আৰু হাতেৰে বজোৱা অংশক তালি, বা হাতেৰে বজোৱা ফালে তালি, মাৰিয়ে বজোৱা ফালে কোবনি বুলি পিছতহে গম পাইছোঁগৈ। নহ'লে সৰুতে দুইফালে ঢোলৰ মাৰি আকৌ হালোৱা চাৰি আছিলে, একদম জোখত কাটি লওঁ। কপিদা এখন আছিলে, সেইখনে কাটি থাকোঁতে আকৌ মাজত ফাটি যায় নহয়। ফাটোতে মানে এচাৰি 3-4ডালমান কাটিবগৈলগীয়া হৈ যায়। কাৰণ হেৰি নহয়, জোখত নপৰে, নহ'লে দীঘল হয়, নহ'লে চুটি হয়। তাৰপৰা তেনেকৈ ঢোল। মই ভাবিছোঁ তোমালোকৰ ঘৰখন এখন সাংস্কৃতিক। আমাৰ ঘৰত ঢোল এটা আছিলে। সাংস্কৃতিক মানে এটা পৰশ এটা সৰুৰ পৰাই পাই আহিছা তুমি। হয় জানো, একচুৱেলি দেৱেশ্বৰ ঘৰৰ পৰা মোৰ ঘৰ বেছি দূৰ নহয়, ওচৰতে। আৰু ওচৰতে আমি সৰুৰ পৰা একেলগে থাকোঁ। তথাপি এতিয়া মানুহ দুষ্প্ৰাপ্য হ'ল। এতিয়া যেতিয়া মোৰ কাম হয় তেতিয়া দেৱেশ্বৰ কিন্তু দৌৰি আহে। মই ক'ব লাগিব 100% তেওঁ গাত পাতি দায়িত্ব সহকাৰে লয় কামটো। আৰু যেই নহওক, আৰু অনুষ্ঠান প্ৰতিষ্ঠান দেৱেশ্বৰে নেৰে গাঁৱৰ বুলি। কিছুমান মানুহ আছে ইগ' এটা থাকে, কিন্তু দেৱেশ্বৰ সেইটো আছে জানো? নাই, থাকিলে মই ৰাতিপুৱা এনেকৈ থাকোঁ নেকি? কিমান ধুনীয়াকৈ আছোঁ, গা চা ধুই মেলি ৰাতিপুৱাই শুই উঠি গা ধুই আহি তুমি আহি পেলাই ভিতৰৰ পৰা উলিয়াই আনি ঢোলটো দিলাহি, মাৰিডাল দিলাহি। মই চক খাই গৈছিলোঁ। মই বোলো আজি বিহু আৰম্ভ হ'লেই নেকি, এই কালিলৈ পোহৰ মাহ সোমাবহে নেকি কালিলৈ, আজিৰ পৰাই বোলো ব'হাগ বিহু আৰম্ভ হ'ল বুলি ভাবিছিলোঁ। তথাপিও ষ্টুডিঅ'টো কামবোৰ এতিয়াও চলি আছে। তাৰ মাজতে মই যোৰহাটলৈ আহিলোঁ বিশেষ এটা কামত। এতিয়া মই আজি যামগৈ ৰাতি। বিশেষ কামটো গম পাইছোঁ যে যুৱ ছাত্ৰ পৰিষদে জীৱনজোৰা সাধনা বঁটা দেৱেশ্বৰক দিছে। আমি এটা কথা ভাবিছোঁ যে দেৱেশ্বৰটো বহুত ডেকা হৈ আছে, ল'ৰা হৈ আছে, কিন্তু আৰুতো জীৱনত আধা বাট আহিছে, আধা বাট আছে, আৰু বহুত কাম কৰিবলৈ মানে আছেই, বহুত কৰি আছে। দেৱেশ্বৰৰ পৰা আমি বহুত ল'বলৈ আছে, বা অসমবাসীয়ে ল'বলৈ আছে, বা নতুন প্ৰজন্মই শিকিবলগীয়া আছে, ল'বলৈ আছে। কিন্তু কথা হ'ল এই বঁটাটো পাই কেনেকুৱা লাগিছে? বঁটাটো পাই ভালেই লাগিছে, কিন্তু তুমি ঠিকেই কৈছা বাৰু, টাইমটো হোৱা নাছিলে। তথাপিও তেখেতসকলে মনস্থ কৰিলে আৰু তেখেতসকলে মোলৈ ফোনো কৰিলে যে 2024 জীৱনজোৰা সাধনা বঁটা এইবাৰ আপোনাক অৰ্পণ কৰিম বুলি ভাবিছোঁ। তেওঁলোকে মৰম দিছে আৰু যথেষ্ট, তাৰ কাৰণে আমিও গৌৰৱান্বিত। এই বঁটাটো দিছে মানে এতিয়া জীৱনৰ আৰু যিখিনি সময় আছে
ভালকৈ উৎসাহ আগত যদি মই 2 খোজকাঢ়ি গৈছিলোঁ এতিয়া মই 4 খোজকাঢ়ি যাব লাগিব উৎসাহ পাইছে এই বতাহটোৱে বহুত উৎসাহিত কৰিছে দেৱেশ্বৰ কাম কৰিবলৈ ভাল লাগিব অঁ অৱশ্যে তেখেতসকলে মোক কৈছে এই বঁটাটোৰ পিছত আপুনি আৰু এতিয়া যিমান আপোনাৰ কাম আছে আপুনি সেইখিনি কাম কিন্তু আৰু আধৰুৱা যিবোৰ কাম আছে সেইবোৰ কৰিবলৈ মানে প্ৰেৰণা যোগাইছে ভাল পাইছোঁ বাৰু আৰু এনেকৈ যদি আজি মোক কাইলৈ তোমাক পৰহিলৈ বেলেগ এজনক এনেকৈ শিল্পীসকলক যদি তেখেতসকলে উৎসাহ দি যায় প্ৰেৰণা দি যায় সিহঁতে প্ৰেৰণা এটা পাব নহয় জানো অঁ ঠিক আছে আৰু কথা এনেকুৱা হ'ল আজিকালি দেখিছোঁ মানে নতুন কিছুমান যুৱ প্ৰজন্মই হেৰি কৰিব ধৰিছে মানে ঢোল বাদ্য শিকিবলৈ জাষ্ট ধৰিছে কিন্তু প্ৰফেশ্যনেল হৈ যায় এই ক্ষেত্ৰত আপুনি কিবা ক'ব নেকি বা তুমি কিবা ক'বা নেকি আজিকালি মানে কি হৈছে ঢোলটো কান্ধত ল'লেই মাৰিডাল হাতত ল'লেই তুমি কোৱা আগতে এইটো ঠিক কথাই কৈছা প্ৰফেশ্যনেল হৈ যায় মানে মাজত কি থাকি গ'ল আৰু সোঁৱে বা কি থাকি গ'ল সেইটো কথা তেওঁলোকে চিন্তা নকৰে মানে এতিয়া আৰু আজিকালি ইউটিউবত বহুত বস্তু চাই পেলাই তাৰ পৰাও আগবাঢ়ি শিকি পেলাই আগবাঢ়ি গৈছে মই সেইটো কথা ক'ব খুজিছোঁ মানে তেখেতসকলৰ এজন মোৰ যেনেকৈ গুৰু আছিলে গুৰু এজন লাগে প্ৰসেন বৰা আছিলে তেখেত আমাৰ মাজত আজি নাই প্ৰসেন দা মই ইয়াৰ পৰা আকৌ তেখেতক এতিয়া শ্ৰদ্ধা জনাইছোঁ কিন্তু কথা হ'ল কি তেওঁলোকে গুৰু এজন ল'ব লাগে ভালকৈ গুৰু লগা বিদ্যা পাখি লগা কাম হয় হয় গতিকে আমাৰ ওপৰত থকা ফ্লাইটখনতো চাবাচোন উৰা মটৰখনতো পিছফালে কাঁড়ৰ নিচিনা এখন পাখি এখন থাকে যাৰ ফলত হেৰি কৰিবলৈ সুবিধা পায় গতিকে বস্তুটো তেনেকুৱা গুৰু লাগে এজন ভাল গুৰু লৈ তেওঁলোকে খুটি নাটি আৰু ঢোলৰ যিবিলাক আগৰ পুৰণা বুঢ়া চেও বা ঢোলৰ দীঘলীয়া চেও ঢোলৰ কছাৰী এই গুৰুৰ ঘাট চুটি চেও লহৰী চেও এইবিলাক তেওঁলোকে জানিব লাগে ধুনীয়াকৈ বজাবলৈ হয় হয় ঠিক আছে গুৰুৱে ভালকৈ শিকাই দিব এইবিলাক ধুনীয়াকৈ দেৱেশ্বৰে এতিয়ালৈকে কিমানটা গীতত বাদ্য সংগত কৰিছে সেইটো এতিয়া হিচাপ দিবলৈ অকণমান দিগদাৰ হৈ যায় ঘপককৈ সেইটো হিচাপ কৰিব লাগিব 96ৰ পৰা 95ৰ পৰা মই কেছেটত ঢোল বজাইছোঁ গতিকে এই 2024লৈকে গতিকে এইটো হিচাপ কৰিব লাগিব হিচাপ কৰি আকৌ এনেকুৱা এটা অনুষ্ঠান কৰিবা সেইদিনা মোক আচল উত্তৰটো দিম হেৰি প্ৰথম গীতটো কি আছিলে মনত আছেনে প্ৰথম আছিলে জ্যোতি হাজৰিকা বহাগৰ দুপৰীয়া বুলি এটা কেছেট আছিলে ইমান ধুনীয়াকৈ আহা নিৰু বিহুলৈ আমি বিহু মাৰোঁ বহাগৰ দুপৰীয়া এনেকৈ পাহৰি গৈছোঁ এতিয়া দিনতো কাৰণ 95ৰে গীত প্ৰকৃতি শুনি কি যে মোহনীয়া বসন্ত কালতে আহাৰেনো বিহুলৈ আহতৰে তললৈ আমিনো বিহু মাৰিম আহতৰ তলতে বহাগৰ দুপৰীয়া এনেকৈ বুলি আছিলে জ্যোতি হাজৰিকাই লিখিছিলে আমি বালিচাপৰিত প্ৰেক্টিছ কৰিছিলোঁগৈ চাইকেল লৈ যাওঁ সদায় শিলগুটি ৰাস্তা ঢোলটো পিঠিত লৈ তাত ৰিহাৰ্চেল কৰিব যাওঁ 6টা-7টা বাজে সেইটো জ্যোতি হাজৰিকা প্ৰয়াত আমাক টোকাৰী গীতৰ কণ্ঠৰত্ন জ্যোতি হাজৰিকা আজি আমাৰ মাজত নাই কিন্তু তেখেতকো তাৰপিছত আছিলে বসন্ত জাননী বুলি এটা কেছেট সেইটো আমগুৰি আছিলে তাত মহানন্দ মজুমদাৰ বৰুৱা আছিলে আমাৰ যোৰহাটৰ জয়ন্ত নাথে তাত কেছেটটো মানে সংগীত পৰিচালনা কৰিছিলে তাতে বিমান বৰুৱা আছিলে এই আমাৰ জানমণি খ্যাত বিমান বৰুৱাই তেতিয়া তাত এটা গীত গাইছিলে এদিন দুদিন কৰি দিন গ'ল বাগৰি তথাপিতো নেপালোঁ মই তোমাৰ সঁহাৰি মনৰ আবেগতে সকলো কলা আজি কিয় তুমি বাৰু পাহৰি গ'লা মৰম পাহৰি গ'লা বঢ়িয়া আমাৰ সোমনাথ দাৰ আচ্ছা গীতবিলাক এতিয়াও ইউটিউবত পোৱা হ'ব তাৰপিছত আৰু খুচৰিব লাগিব ওলাই যাব কিন্তু দেৱেশ্বৰৰ জীৱনৰ এটা শ্ৰেষ্ঠ গীত অকণমান সেইটো হয়তো বহুতে নাজানে সেইটো দেৱেশ্বৰৰে লিখা গান আৰু ঢোলটো বজাইছে দেৱেশ্বৰে আৰু গানটো হ'ল তুমি নাচনী এতিয়া যে গাভৰু সেইটো 99 চনৰ কথা
ঢোল বজালে ঢুলীয়াৰ হাতত মাৰিডালটো তুমি এটা কথা চাবাচোন বিহু কম্পিটিশ্যন এখন বিহু প্ৰতিযোগিতা এখনে যেতিয়া ঢুলীয়া গ্ৰুপবিলাক যায় নাচনী লৈ ইয়াত প্ৰতিযোগিতা চলি থাকিব মঞ্চত এই গীত নম্বৰ ঢোল বাজি থাকে তেতিয়া কোনোবা এজনে কয় এই ইয়াত প্ৰতিযোগিতা হৈ আছে তাই তাত কোন ঢুলীয়াই প্ৰেক্টিছ কৰি আছে ঢোল বজাই আছে বন্ধ কৰি দিবলৈ কওকচোন সেই তেতিয়াই তেনেকেই তাৰমানে ৯৯ চনত এনেকৈ ঢোল টিকাই থাকোঁতে মনতে গুণগুণাই থাকোঁতে এটি গীত লিখিছিলোঁ সেই গীতটো তুমি পাহৰি যোৱা নাই সেইটোতো মনত থাকিব ইমান ৰাতিপুৱাই ভাল লাগিব নহয় দেৱেশ্বৰ ব্ৰেকফাষ্টো কৰা নাই মই বিচনাতে ধৰিছোঁহি আহি কিন্তু কথা হ'ল কি সেইটো গানটো নেগালে আধৰুৱা হ'ব কিন্তু মানে স্থায়ীটো হ'লেও দেৱেশ্বৰ গাই দিব যাৰ কাৰণে মই ঢোলটো আনি দিছোঁ দেৱেশ্বৰ প্ৰথম লাইনটো গাই দিম মনত আছে মোৰ সেইটো আজিকালি ছিংগাৰবিলাকে গায়ে থাকে বিহুত আৰু সেইটো এটা আমেজ পৰা গীত সেইটো বৰ ধুনীয়া যিহেতু জুবিন গাৰ্গ আৰু শান্তাৰাজ যে কণ্ঠদান কৰিছিলে গীতটো আছিলে এনেকুৱা ধৰণৰ তুমি নাচনী এতিয়া যে গাভৰু আহাচোন কাষলৈ অকণমান মৰম কৰোঁ ময়ো বিচাৰিছোঁ সুগন্ধি ঐ গোলাপ ফুল মৰমে জানানে নিবিচাৰে জাতিকুল ঐ জান মোৰ জান তোমাকে লগত লৈ পলাই গুচি যাম তোমাকে লগত লৈ পলাই গুচি যাম বঢ়িয়া তাত পিছৰ কলিটো আৰু ভাল লাগিছিল অ নাচনী তোমাক বিহুতে নেদেখিলে হাতত ঢোলৰ মাৰি নেযায় যে মোৰ ঢোললে কাণত কেৰুমণি ডিঙিতে জোনে বিৰি সঁচাকৈ কোৱাচোন হ'বানে মোৰ লগৰী ঐ জান মোৰ জান মৰমি ৰাখিম মই তোমাৰে নাম মৰমি ৰাখিম মই তোমাৰে নাম আৰু এটা কথা এইখিনিতে ক'ব লাগিব যিমানবোৰ বিহু গীত আছে দেৱেশ্বৰে কাউণ্টাৰটোত নিদিলে কিন্তু বিহু যেন নালাগেই দেই সকলোৱে দেৱেশ্বৰক বিচাৰে সেই কাউণ্টাৰখিনি দিবলৈ বজোৱাটোৰ উপৰিও আৰু দেৱেশ্বৰ কাউণ্টাৰখিনি চবেই চিনি পায় বা যিখিনিয়ে বিচাৰে আৰু বহুত ওপৰলৈ উঠি যায় মানে দেৱেশ্বৰ কাউণ্টাৰখিনি তাৰমানে আচলতে কথাটো কি মই গাঁৱৰ পৰা যোৱাটো গাঁৱতে সকলো বস্তু পায় মই বিহু মোৰ যিখন গাঁও সেইখন হ'ল ৰংদৈ দগাঁও সেইখন গাঁৱতে মই সেইখন গাঁৱৰ মৰমত সেইখন গাঁৱৰ বোকাপানীত মই জন্ম আমাৰ গাঁৱত সকলো আছে বিহু ভাওনা যি সংস্কৃতি বিচাৰে আমাৰ গাঁৱত পাবই গতিকে তাৰমানে এই বিমান দাই এনকে প্ৰডাকশ্যনৰ গান কৰি থাকোঁতে মই বিমান দাক ক'লোঁ বিমান দাই গানটো লগাই দিবলৈ কওকচোন এবাৰ আপোনালোকে যদি চাহ খাবলৈ যায় মই গানটো এবাৰ শুনি চাওঁ তাৰপৰা বিমান দাই বোলে কেলৈ বোলো মই শুনি চাওঁচোন দিয়ক তাৰপৰা শুনি চাওঁতে মাইকটো লাগিয়ে আছিলে কোনোবা এজনে গান গাই আছিলে মাইকটোত তাৰপৰা তেখেতো গ'ল চাহ খাবলৈ তেতিয়াই মানে গীতটো মানে আছিলে অ জানমণি ঐ পচুৱা ফাগুনৰ মই বোলো ও জানমণি ও বিমান দা লিখা গীত আগমন বসন্ত গতিকে কাউণ্টাৰবিলাক আচলতে এই বস্তুবোৰ তেজত থাকিব লাগে এনেই এটা ধৰি আনি পেলাই তেজত সোমাই দিয়া বস্তু নহয় গা বেয়া হ'লে ডক্টৰৰ ওচৰলৈ গ'লে কি কৰিব ইনজেকশ্যন এটা দি দিব ভাল হৈ যাব কিন্তু এইটো ইনজেকশ্যন দি পেলাই বিহু হেৰি কৰা এটা কথা এটা গীত জানিবা গালো বা এটা খানা এটা বনালে মা মছলা দি পেলাইহে হয় নহয় মা মছলাটো দিলে মানে কি অলপ বেছি তৃপ্তিদায়ক হয় তেনেকৈ এটা গীত মানে কিন্তু বেছি জলকীয়া গুড়ি দিলে আকৌ বৰ বৰ অহা যোৱা কৰিব লাগিব আকৌ সেইটোও নহয় আৰু দেৱেশ্বৰে মানে মা মছলা দি পেলাই সেই গীতটো বহুত ওপৰলৈ তুলি দিয়ে তো যেই নহওক তুমিও দুটামান গীত কৰিছিলা ভক্তিমূলক মোৰ গানকেইটা দেৱেশ্বৰে মিউজিক কৰিছে আৰু যথেষ্ট ৰাইজে আঁকোৱালি লৈছে আৰু নেক্সট এটা আহি আছে মই গম পোৱা নাই তুমি গীত কৰি থাকিবা মই আছোঁ সদায় তুমি থকালৈকে মই আছোঁ মই থকালৈকে তুমি আছা নহয় জানো ভাল লাগে মোৰ নতুন গানটো কি আহিব গম পোৱা নাই ক'লেহে গম পাম নক'লে কেনেকৈ সেইটো কথা মই এটা নতুন গান কৰিছোঁ বিহুসুৰীয়া হ'ব আৰু বিহুসুৰীয়া হ'লে গানটো ধুনীয়া গাভৰু নেচায়ো নোৱাৰোঁ বঢ়িয়া হ'বনে ভাল হ'বনে
সুন্দৰ গতিকে মই আগবঢ়াই দিম আপোনালোকৰ বাবে গাভৰু বুলিলেই ধুনীয়া ধুনীয়া গাভৰু এনেই আমিতো বয়স হ'লতো অলপ তথাপিও নাচাই নোৱাৰো মানে এনেকুৱা হ'ল কথাটো ঠিক আছে তুমি এটা কথা তুমি আকৌ বেলেগ গাভৰু চাই থাকোঁতে ঘৰৰ গৰাকীৰ কথাও চিন্তা কৰিবা ৰাতি ভাত নিদিব নহ'লে এটা কামে দেখুৱাব তাৰপিছত এটা কথা কোৱা এইটো চাবা তুমিতো ৰংদৈ দগাঁৱৰ পৰা ওলাইছা তুমিতো এতিয়া সদ্যহতে প্ৰতিষ্ঠিত শিল্পী হৈ গুৱাহাটীত ছেটিং হ'লা হয়নে গুৱাহাটীত আছোঁ কৰ্মসূত্ৰে আছোঁ কৰ্মসূত্ৰে ঠিক আছে আকৌ গাঁওখনৰ প্ৰতিতো মৰম আছে তোমাৰ মই জানো যাৰ কাৰণে কেতিয়াবা আমাক গাঁওখনৰ প্ৰতি নিজৰ মাকজনীৰ প্ৰতি কিয় মৰম নাথাকিব নিজৰ আপোন মানুহবিলাকৰ প্ৰতি প্ৰতিক্ষণতে দেৱেশে ফোন কৰে বাৰু ঠিক আছে ভাল লাগিল আৰু দেৱেশৰ বিষয়ে বহুত আছে মানে ইমান পটকৈ সোনকালে শেষ নহয় যাৰ কাৰণে আমি অকণমান দেৱেশকো ৰেষ্ট দিম তাৰপিছত আকৌ আমি পাছত হেৰিয়লৈ আগবাঢ়ি যাম দেই দেৱেশ্বৰ আমি আকৌ পিছৰ পৰ্যায় এটাত আকৌ আপোনালোকৰ লগত আপোনালোকক লগ পাম দেই এনেকৈ বহি ভাল লাগিব ঠিক আছে বহুত ধন্যবাদ